Good morning, ma'am. Good morning, ma'am. আমি আজি আকৌ আহি গৈছোঁ আমাৰ ক্লাছ লৈ। আজি হৈছে 31st জুলাই 2021। টাইম হৈছে 9:30 to 10:30 AM। টপিক হৈছে সাইকোলজিক্যাল ল্যাবৰেটৰী প্ৰেক্টিকেল আৰু আজি আমাৰ আছে ভাইভা প্ৰিপাৰেশ্যন ক্লাছ। ষ্টুডেণ্ট, লাষ্ট ক্লাছত মই তোমালোকৰ লগত ডিছকাছ কৰিছিলোঁ থিমেটিক এপাৰচেপশ্যন টেষ্ট। তাৰ ভিডিঅ'টো মই গ্ৰুপত দিছোঁ, থিমেটিক এপাৰচেপশ্যন টেষ্ট। তাত আমি কি কৰিছিলোঁ? আমি কেইটামান কাৰ্ড লৈছিলোঁ। এই কাৰ্ডকেইটা আমি নিজে ল'ব নোৱাৰিম। মই তোমাক 6th ছেমিষ্টাৰ গ্ৰুপত কেইটামান পিকচাৰ শ্বেয়াৰ কৰিছোঁ থিমেটিক এপাৰচেপশ্যন টেষ্ট কাৰ্ডৰ পিকচাৰ্ছ। তোমালোকে সেই পিকচাৰ্ছ কেইটা চাইছিলা? Hi. Hello, ma'am. বিস্মিতা, কৰবী, শাহিন, তোমালোকে সেই পিকচাৰ্ছ কেইটা চাইছিলা? এই কাৰ্ডবিলাক বনাইছে মুৰে এণ্ড মৰ্গান ইন দ্য ইয়াৰ অফ 1935। মুৰে এণ্ড মৰ্গান তেওঁলোকে এই কাৰ্ডবোৰ বনাইছিলে আৰু এই কাৰ্ডবিলাকৰ যোগেদি তুমি ব্যক্তিত্ব জুখিব পাৰিবা। এই কাৰ্ডবিলাকৰ যোগেদি ব্যক্তিত্ব জোখা যায়। তো এই কাৰ্ডবোৰ 5 মিনিটছৰ কাৰণে ছাবজেক্টক দেখাব লাগিব। ছাবজেক্টে এটা কাৰ্ড চাব ফৰ 5 মিনিটছ অনলি। তাৰপিছত ছাবজেক্টে তাৰ ৰেছপন্স লিখিব। ৰেছপন্স লিখি সেই ৰেছপন্স মতে তোমালোকে তেওঁৰ ব্যক্তিত্ব জুখিবা। ৰেছপন্স হ'ল এটা গল্প। 5 মিনিটছৰ কাৰণে কাৰ্ডটো চাব, কাৰ্ডটো চোৱাৰ পাছত এটা গল্প লিখিব। সেই গল্পটোৱে বুজাব তেওঁৰ ব্যক্তিত্ব কেনেকুৱা। যদিও আমি ব্যক্তিত্ব ইমান সহজতে জুখিব নোৱাৰোঁ, কিন্তু তেওঁৰ ৰিয়েকশ্যনছ কেইটা আমি গম পাম যে তেওঁৰ ভিতৰত খং বেছি আছে, আবেগ বেছি আছে, কম্পিটিশ্যন বেছি আছে, প্ৰেক্টিকেল কিমান, সেই এছপেক্টছবিলাক এটলিষ্ট আমি গম পাম। কাৰণ ব্যক্তিত্ব জুখিবলৈ এই ধৰণৰ প্ৰচেছেই মানে সম্পূৰ্ণ নহয়। আৰু ডিটেইলকে কৰিব লাগিব। থিমেটিক এপাৰচেপশ্যন টেষ্ট জেনাৰেলি ক্লিনিকেল সাইকোলজিত ইউজ হয়। তো ষ্টুডেণ্ট, তোমালোকৰ এই যে লেবৰেটৰী প্ৰেক্টিকেল আছে, ইয়াত তুমি কি কৰিব লাগিব? ইয়াৰ চিষ্টেমটো হৈছে দুটা পৰীক্ষা। যিকোনো দুটা পৰীক্ষাৰ এছাইনমেণ্ট তুমি কৰি জমা দিব লাগিব। যিকোনো দুটা পৰীক্ষা। 4টা কৰোৱা হৈছে। অতুল মিলি আহা, অতুল মিলি আহা। খুবেই গুৰুত্বপূৰ্ণ কথা হৈ আছে। তোমালোকৰ যেটো চিষ্টেম মই গম পাইছোঁ, সেই চিষ্টেমটো হৈছে তোমালোকে যিকোনো দুটা পৰীক্ষা জমা দিব লাগিব। আমি যে পৰীক্ষা কেইটা ক্লাছত ডিছকাছ কৰিলোঁ, সেই ডিছকাছ কৰা পৰীক্ষাৰ যিকোনো দুটা পৰীক্ষা তুমি জমা দিবা গুগল ক্লাছৰুমত। গুগল ক্লাছৰুমত অকণমান ৰ'বা, মই আহিছোঁ। মই তোমাক এটা বস্তু দেখাওঁ। অকণমান আহিছোঁ, মই এটা বস্তু লৈ আনিছোঁ। ইয়েছ, এইটো চোৱা। এই ধৰণে তুমি এটা বহি বনাই তাত যিকোনো দুটা পৰীক্ষা লিখি ল'বা। দুটা পৰীক্ষা যে ধৰণে বুজোৱা হৈছে সেই ধৰণে তুমি কাৰ্যপ্ৰণালী সম্পূৰ্ণকে লিখি ল'বা। উদ্দেশ্য প্ৰথমত থাকিব শিৰোনাম, উদ্দেশ্য, ঐতিহাসিক পটভূমি, দেন কাৰ্যপ্ৰণালী, ফলাফল, পৰ্যালোচনা, অন্তৰ্দৰ্শন প্ৰতিবেদন, সামৰণি। যেনেকে তোমাৰ ষ্ট্ৰাকচাৰটো আছে প্ৰেক্টিকেলৰ, সেই ষ্ট্ৰাকচাৰ মতে দুটা পৰীক্ষা তুমি কৰিব লাগিব। সেই পৰীক্ষাৰ ফলাফল তুমি এছাইনমেণ্ট সৈতে জমা দিব লাগিব। এছাইনমেণ্টৰ নিচিনা গুগল ক্লাছৰুমত
তোমালোকে মোৰ গুগল ক্লাছৰুম জয়েন কৰিছানে? শাহিন, বিস্মিতা, বিদিশা, কৰবী, অতুল এণ্ড লক্ষ্যজ্যোতি, তোমালোকে গুগল ক্লাছৰুমত সোমাই আছানে? মেম আছো। মেম মই সোমোৱা নাই মেম। অতুল তুমি নাই নেকি? য়েছ মেম। ঠিক আছে, মই তোমালোকক আজি আকৌ কোডটো দি দিম। গুগল ক্লাছৰুমৰ কোডটো মই গ্ৰুপত দি দিম, তোমালোকে গুগল ক্লাছৰুমত সোমাই আহিবা। ষ্টুডেণ্ট, এইটো কিন্তু অত্যন্ত জৰুৰী কথা। কালি আমাৰ মিটিং হৈছে, কালি আমাৰ শিক্ষকৰ লগত প্ৰিন্সিপাল ছাৰৰ এটা সমূহীয়াকৈ মিটিং হৈছে। সেই মিটিঙত মই চিষ্টেমটো গম পাইছোঁ। চিষ্টেমটো হ'ল তোমালোকে যিকোনো দুটা প্ৰেক্টিকেল এছাইনমেণ্টৰ নিচিনা অনলাইন জমা দিব লাগিব। তোমালোকক মই যেনেকৈ কৈছোঁ তেনেকৈ তোমালোকে এজন আৰু এজনৰ লগত প্ৰেক্টিকেলটো কৰিব পাৰিবা। মোক অকল গুগল মিট লিংকটো দিলে হ'ল। মোক তোমালোকে গুগল মিট লিংকটো দি দিবা। য়েছ অতুল আহা। মোক তোমালোকে গুগল মিট লিংকটো দি দিবা। লিংকটো দি দুজনৰ লগত প্ৰেক্টিকেলটো কৰি ল'বা। বিস্মিতা বিদিশাৰ লগত, শাহিন কৰবীৰ লগত, লক্ষ্যজ্যোতি অতুলৰ লগত, এই ধৰণে দুজনে এজন আৰু এজনৰ লগত পৰীক্ষাটো কৰি ল'বা। তাৰ লিংকটো মোক দি দিবা, মই এইটো ছেভ কৰি ল'ম। এই পৰীক্ষাৰ ওপৰত ভিত্তি কৰি তুমি যেটো ফলাফল পাবা, সেই ফলাফলটো লিপিবদ্ধ কৰি ল'ব লাগিব। পৰীক্ষাৰ ওপৰত ভিত্তি কৰি তুমি যেটো ফলাফল পাবা, সেই ফলাফলটো তুমি লিপিবদ্ধ কৰি ল'বা। কৰি দুটা পৰীক্ষাৰ এছাইনমেণ্ট বনাই তাৰ PDF ফাইল বনাবা। যেনেকৈ তুমি সেশনাল পৰীক্ষা দিছা, যেনেকৈ সেশনাল পৰীক্ষা দিছা, সেই পৰীক্ষাৰ নিচিনাকৈ তুমি এই ধৰণৰ PDF ফাইল বনাবা। PDF ফাইল বনাই মোৰ গুগল ক্লাছৰুমত জমা দিবা। আহা দেৱজিৎ, মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, তোমালোকৰ আহিবলৈ দেৰি হৈছে। নম্ৰতা শুনা, আমি 4টা প্ৰেক্টিকেল কৰিলোঁ, তাৰে 4টাৰ ভিতৰত 2টা প্ৰেক্টিকেলি কৰিলোঁ আৰু 2টাৰ থিয়ৰি ডিছকাছ কৰিলোঁ, কাৰণ কাৰ্ডছ নাছিলে। আজি আমি থিমেটিক এপাৰচেপশ্যন টেষ্টটো প্ৰেক্টিকেলি ইয়াত কৰিম। তাৰ আগতে মই কেইটামান কথা কৈ দিওঁ। তোমালোকে যিকোনো 2টা পৰীক্ষা কৰিব লাগিব। মই এই কথাটো গম পাইছোঁ কালিৰ মিটিঙত। কালি এটা মিটিং হৈ গৈছে আৰু সেই মিটিঙত মই গম পাইছোঁ চিষ্টেমটো হ'ল তোমালোকে গুগল ক্লাছৰুমত PDF ফাইল বনাই পঠাব লাগিব 2টা পৰীক্ষাৰ। দেৱজিৎ নম্ৰতাৰ লগত, নম্ৰতা অতুলৰ লগত, লক্ষ্যজ্যোতি শাহিনৰ লগত, এই ধৰণে তোমালোকে পেয়াৰ বনাই দুজনৰ মাজত পৰীক্ষাটো অনলাইন কৰি ল'লা। অনলাইন পৰীক্ষাৰ সময়ত মোক কিন্তু লিংক দিবা, নহ'লে অসুবিধা হ'ব। লিংক দি তোমালোকক মই চাম, মই সেই লিংকটোত জইন কৰিম আৰু তোমালোকক ৰেকৰ্ড কৰি থৈ দিম। সেই ৰেকৰ্ডিং মই গুগল ক্লাছৰুমত ছেভ কৰি থৈ দিম পৰীক্ষাৰ কাৰণে। এইটো কিন্তু পৰীক্ষাৰ কাৰণে দেই, একদম ফাইনেল পৰীক্ষা, এইটো একদম পৰীক্ষাৰ কাৰণে। তুমি কৰা পৰীক্ষা অনলাইনত এজন আৰু এজনৰ লগত কৰা পৰীক্ষা, তোমালোকে পাৰিলে যদি পাৰা তোমালোকে এই পৰীক্ষা তোমালোকৰ ভাই ভণ্টিৰ লগত কৰিলে ভাল, বা বেলেগ ষ্টুডেণ্টৰ লগত কৰিলে ভাল। তোমালোকে 4th সেমিষ্টাৰৰ ষ্টুডেণ্ট লৈ ল'বা বা 2nd সেমিষ্টাৰৰ ষ্টুডেণ্ট লৈ ল'বা। নিজৰ মাজত কৰিলে যদি পাছত আকৌ তোমাক কিবা এটা ভুল ধৰে, কাৰণ এইটো ভুল হয়, নিজৰ মাজত প্ৰেক্টিকেল কৰাটো ভুল হয়, তো পাছত যদি তোমাৰ কোনো সমস্যা হয়, তাৰ কাৰণে তুমি 2nd সেমিষ্টাৰ আৰু 4th সেমিষ্টাৰৰ ষ্টুডেণ্টক ফোন যোগে লিংক দিবা। লিংক দি তেওঁলোকে যেতিয়া জইন কৰিব, তোমালোকে এই পৰীক্ষাটো তেওঁলোকৰ লগত অনলাইন কৰি ল'বা। কৰি লোৱাৰ পাছত তাৰ এটা PDF ফাইল বনাবা। গোটেই পৰীক্ষাটো ফলাফলৰ সৈতে লিপিবদ্ধ কৰিবা। ফলাফলৰ সৈতে গোটেই পৰীক্ষাটো লিপিবদ্ধ কৰি তাৰ এটা PDF ফাইল বনাবা। এই PDF ফাইলটো তুমি কি কৰিবা, গুগল ক্লাছৰুমত পৰীক্ষাৰ নিচিনাকৈ আপলোড কৰিবা। তাত 2টা পৰীক্ষা থাকিব।
যিকোনো দুটা ট্রায়াল এন্ড এরর কৈছো মই থিমেটিক অ্যাপারসেপশন ররশাক ইংব্লট রিকল এন্ড রিকগনিশন ডিভিশন অফ অ্যাটেনশন এই চাৰিটা পৰীক্ষাৰ যিকোনো দুটা পৰীক্ষা সেকেন্ড আৰু ফোর্থ সেমিস্টাৰৰ ষ্টুডেন্টৰ লগত আজি কৰা চাৰিটা পৰীক্ষাৰ ধীৰাজ শুনা চাৰিটা পৰীক্ষাৰ যিকোনো দুটা পৰীক্ষা সেকেন্ড আৰু ফোর্থ সেমিস্টাৰৰ লগত তুমি কৰাৰ পাছত তুমি তাৰ পিডিএফ ফাইল বনাই গুগল ক্লাছৰুমত আপলোড কৰা লিংকটো কিন্তু মোক দিবা পৰীক্ষা লোৱাৰ লিংকটো মোক দিবা তোমালোকে কথাটো বুজি পাইছা এটো কিন্তু কালিৰ মিটিংত মই গম পাইছো তোমালোকে ইমানটোলৈকে বুজি পাইছা ষ্টুডেন্ট শাহিন বিস্মিতা বিদিশা Ma'am, night. করবি লক্ষ্যজ্যোতি অতুল দেবজিৎ কথাটো বুজি পাইছা পাইছো ম্যাম ঠিক আছে তো তোমালোকে ফোর্থ আৰু সেকেন্ড সেমিস্টাৰৰ লগত যোগাযোগ কৰি পৰীক্ষাটো অনলাইন কৰি লোৱা এক্সপেৰিমেন্টটো অনলাইন কৰি লোৱা মোক কিন্তু লিংক দিবা মই ৰেকৰ্ড কৰি থৈ দিম আগতীয়াকে জনাবা তুমি কেতিয়া পৰীক্ষা কৰিবা অনলাইন ক্লাছৰ সময়ত নকৰিলে ভাল তুমি বেলেগ সময়ত পৰীক্ষাটো কৰিব পাৰা অনলাইন ক্লাছত নকৰি আচ্ছা এই কথাটো হ'ল এতিয়া আমি এটা প্ৰ্যাকটিক্যাল অনলাইন ডাইৰেক্ট পারফর্ম কৰি চাম তো তোমালোকে ডাউনলোড কৰিছিলা থিমেটিক অ্যাপারসেপশন টেষ্ট তোমালোকে ডাউনলোড কৰিছিলা Ma'am, কালি মই ক্লাছটো জইন হ'ব পৰা নাছিলো সেইকাৰণে হেতু বুজি নাপালো আচ্ছা আচ্ছা এতিয়া তুমি বুজি পাবা নম্ৰতা এতিয়া প্ৰ্যাকটিক্যালি হ'ব পৰীক্ষাটো তো তুমি এতিয়া গম পাবা ওকে ম্যাম আচ্ছা অতুল তুমি ডাউনলোড কৰিছিলা থিমেটিক অ্যাপারসেপশন টেষ্টৰ 10খন কাৰ্ড মেম মই স্ক্ৰীনশ্বট মাৰি থৈছিলো মেম ঠিক আছে বঢ়িয়া তুমি সেই স্ক্রিনশট কেটা পাওয়ার পয়েন্ট প্রেজেন্টেশনের নিচিনাকে দেখাব পাৰিবা আই থিংক তুমি তো সেমিনারও কৰিছা মেম কেনেকে দেখাব লাগিব মেম আচ্ছা আচ্ছা তুমি সাগে এই বস্তুটো গম পোৱা নাই দেবজিৎ তুমি কার্ড বিলাক ডাউনলোড কৰিছিলা ম্যাম মোৰ নেটৱৰ্কৰ প্ৰবলেম দি আছে অলপ হেতু কাৰণে ডাউনলোড কৰিব পৰা নাই আচ্ছা করবি বিদিশা বিস্মিতা শাহিন তোমালোকে কার্ড বিলাকৰ স্ক্রিনশট লৈছিলানে মেম কালি মই নাছিলো নেটৱৰ্ক ইছ্যুৰ কাৰণে প্ৰব্লেম হ'ল সোমাবলে বিদিশা বিস্মিতা শাহিন কালি হা হা কালি ক্লাছত নাছিলো মেম বিস্মিতা ক্লাছ কালি মোৰ নাই কৰা তেতিয়া হলে তোমালোকে চোৱা ইয়াৰ সিস্টেমটো কি রিকল রিকগনিশন তোমালোকৰ ক্লিয়ার আছে ডিভিশন অফ অ্যাটেনশন ক্লিয়ার আছে এই দুটো আমি প্র্যাকটিক্যালি কৰি চালো আৰু দুটা পৰীক্ষা হৈছে ররশাক ইংব্লট টেষ্টৰ কাৰ্ড তোমালোকে বনাইছা নবনালে কেনেকে হ'ব ষ্টুডেন্ট তোমালোকে প্র্যাকটিক্যাল পৰীক্ষাত তোমাক খুদিব নহয় চাৰিটা পৰীক্ষাৰ কথা তোমাক খুদিবতো তুমি ররশাক ইংব্লট টেষ্ট বনাইছা সিয়াহি কাগজত যে সিয়াহি পেলাই যে বনাব লাগে হেতু বনাইছা করবি বিদিশা বিস্মিতা শাহিন অতুল নম্রতা দেবজিৎ ধীরাজ তোমালোকে বনাইছা মেম ইংক ব্লকটো হোৱা নাই এতিয়ালৈকে ভালকে অতি মেম সোনকালে হোৱা নাই মেম অতি সোনকালে তোমালোকে বনোৱা কাৰণ তোমালোকক হেতু 7 তাৰিখলৈকে টাইম দিয়া হৈছে 7 তাৰিখৰ ভিতৰত তুমি দুটা প্ৰ্যাকটিক্যাল সাবজেক্ট যিকোনো দুটা প্ৰ্যাকটিক্যাল সাবজেক্টৰ লগত কৰি সেই দুটা প্ৰ্যাকটিক্যালৰ এই ধৰণৰ কপি বনাই তাৰ পিডিএফ বনাই জমা দিব লাগিব দুটা প্ৰ্যাকটিক্যাল 7 তাৰিখৰ ভিতৰত আহিবই লাগিব এটো গুগল ক্লাছৰুমত আপলোড হবই লাগিব আৰু মেম তুমি গোটেইটা প্ৰ্যাকটিক্যাল নকৰিলে হ'ব নেকি হা হা গোটেইটা প্ৰ্যাকটিক্যাল নকৰিলে হ'ব নেকি মানে অকল অকল দুটা কৰিলে চাৰিটা হ'ব প্ৰ্যাকটিক্যাল নহয় গোটেইকেইটা প্ৰ্যাকটিক্যাল নালাগে অকল চাৰিটা প্ৰ্যাকটিক্যাল ভিতৰত
যিকোনো দুটা প্ৰেক্টিকেল তুমি গুগল ক্লাছৰুমত ছাবজেক্টৰ লগত কৰি মোক লিংক দি মই লিংকত গৈ চাম ছাবজেক্টৰ লগত কৰি সেই প্ৰেক্টিকেল বহিটো তুমি আপলোড কৰিবই লাগিব 7 তাৰিখৰ ভিতৰত যিকোনো দুটা প্ৰেক্টিকেলৰ এছাইনমেণ্ট জমা দিবই লাগিব পৰীক্ষা একেবাৰে ফাইনেল পৰীক্ষা এইটো দেই একেবাৰে ফাইনেল পৰীক্ষা হ'ল তোমাৰ কামটো আৰু যে দুটা প্ৰেক্টিকেল থাকি যাব তাৰ ভাইবা সুধিব নহয় তোমালোকৰ ফাইনেল পৰীক্ষাত এই এছাইনমেণ্ট কেইটা চাব আৰু তোমাক ভাইবা সুধিব ভাইবা তোমাক কিন্তু 4টা পৰীক্ষাৰ ওপৰতেই সুধিব তাত তোমাক সুধিব কাৰ্ড বনাইছানে নে কাৰ্ডটো দেখুৱা অনলাইন তোমাক কাৰ্ড দেখাবলৈ ক'ব হেতু কাৰণে মই দেখাবলৈ ক'ব পাৰে তাৰ মানে হেতু কাৰণে মই তোমালোকক ৰিকুৱেষ্ট কৰিছো তোমালোকে একেবাৰে ইজি থিমেটিক এপাৰচেপশ্যন টেষ্টৰ কাৰ্ড আৰু চিয়াহী দাগ অভিক্ষাৰ কাৰ্ড ডাউনলোড কৰি লোৱা তোমালোকে এইটো ডাউনলোড কৰি লোৱা থিমেটিক এপাৰচেপশ্যন টেষ্টৰ কাৰ্ড তোমালোক ডাউনলোড কৰি পিকচাৰটো বহাই দিলে হ'ল আৰু চিয়াহী দাগ অভিক্ষাৰ কাৰ্ড তুমি কালি চিটিয়াই বনাব লাগে মই কৈ দিছিলো প্ৰথম 3টা হ'ল কলা কালিৰে বনোৱা কাৰ্ড নেক্সট 3টা হৈছে না প্ৰথম 5টা সৰি প্ৰথম 5টা হৈছে কলা কালিৰে বনোৱা কাৰ্ড নেক্সট 3টা হৈছে কলাৰ লগত বেলেগ কালাৰৰ মিশ্ৰণ আৰু লাষ্টৰ 2টা হৈছে সম্পূৰ্ণ ৰঙীন তো এই দুটা পৰীক্ষাৰ কাৰ্ড তোমালোকে এতিয়া বনোৱা নাই যিমান সোনকালে পাৰা বনোৱা তোমাৰ 7 তাৰিখৰ ভিতৰতে দুটা এছাইনমেণ্ট গুগল ক্লাছৰুমত জমা দিব লাগিব আৰু বাকি 4টা পৰীক্ষাৰ ওপৰত তোমাৰ ভাইবা হ'ব তো এতিয়া মই তোমাক কাৰ্ডবিলাক অলপ দেখাই দিছো কি কাৰ্ড তুমি ৰেডি কৰিবা আৰু ষ্টুডেণ্ট থিমেটিক এপাৰচেপশ্যন টেষ্ট কেনেকৈ কৰিব লাগিব তাৰ অলৰেডি মই ভিডিঅ' বনাইছো মই আচৰিত হৈছো যে শাহিন বিস্মিতা কৰবীয়ে মোক কৈছে যে মই ক্লাছ কৰা নাই তাৰ মানে তেওঁলোকে ভিডিঅ' চোৱা নাই হেতু কাৰণে তেওঁলোকৰ কনফিউজন থাকি গৈছে মই যে ভিডিঅ' দিছো অত্যন্ত ইজি অত্যন্ত সহজ বুজিবলৈ তোমালোকে ভিডিঅ' নুচোৱা মই আচৰিত হৈছো মই আশা কৰিছো তোমালোকে এই প্ৰেক্টিকেলৰ ভিডিঅ' কেইটা চাবা থিমেটিক এপাৰচেপশ্যন টেষ্টৰ ইয়েস কৰবী মোৰ নেটৱৰ্কৰ ইছ্যু সেইটো কাৰণে মানে দিগদাৰ আচ্ছা হৈছে আচ্ছা মোৰ অলপ ঠিক আছে তো তোমাৰ যেতিয়া নেটৱৰ্কৰ প্ৰব্লেম অলপ ভাল হ'ব তুমি তেতিয়া ভিডিঅ'টো চাই ল'বা 7 তাৰিখলৈকে সময় আছে 7 তাৰিখ মানে এক সপ্তাহ আছে চিন্তা নাই তো তোমালোকে কি কৰিবা ভিডিঅ' কেইটা চাই ল'বা যে কি ধৰণে থিমেটিক এপাৰচেপশ্যন টেষ্ট কৰা হৈছে মই এতিয়া তোমালোকক দেখাই দিওঁ তোমালোকে কাৰ্ড কি বনাবা এইটো চোৱা মই অনলাইনৰ পৰা দেখাই আছো তোমালোকে অনলাইন টাইপ কৰিবা থিমেটিক এপাৰচেপশ্যন টেষ্ট কাৰ্ডছ thematic apperception test cards okay মই তোমাক দেখাই আছো images of thematic apperception test cards images of thematic apperception test cards মই তাৰে এটা ইমেজ এতিয়া অনলাইনৰ পৰা ডাইৰেক্ট ডাউনলোড কৰি লৈছো মই ইমেজটো সেভ কৰি লৈছো তুমি স্ক্ৰিনশ্বট লৈ ল'ব পাৰা তুমি স্ক্ৰিনশ্বট ললা ওকে মই এটো সেভ কৰি ললো সেভ কৰি লোৱাৰ পিছত মই ইমেজটো খুলিলো yes খোলাৰ পাছত মই এতিয়া স্ক্ৰিন প্ৰেজেন্ট দি আছো
মই এতিয়া স্ক্ৰীন প্ৰেজেণ্টেশ্যন দি আছোঁ। তো ষ্টুডেণ্ট এই ধৰণৰ তুমি অনলাইন কাৰ্ড পাই যাবা। তুমি কিন্তু কাৰ্ডকেইটা নিজে বনাই ল'ব নোৱাৰা। এই কাৰ্ডকেইটা দিছে মুৰে আৰু মৰ্গানে। মুৰে আৰু মৰ্গান ইন দ্য ইয়াৰ অফ 1935 এই কাৰ্ডছবোৰ তেওঁলোকে দিছে। একদম ইজি। তুমি অনলাইন গৈ এই মাত্ৰ মই চোৱা তোমাৰ আগতেই মই এতিয়া কৰিলোঁ 5 মিনিটো নালাগিলে। তুমি গৈ প্ৰথমতে সাৰ্চ কৰিবা থিমেটিক এপাৰচেপশ্যন টেষ্ট কাৰ্ডছ। থিমেটিক ইমেজেছ তুমি এইটো মাৰিব লাগিব। ইমেজেছ অফ মই লিখি দিছোঁ মেছেজত। কি মাৰিলে তুমি একচুৱেলি পাবা মই মেছেজত লিখি দিছোঁ images of thematic apperception test cards etu maila message chua message images of thematic apperception test cards ei line tu marile ekebare card ketar image ulai ahe screenshot lola tumi image tur screenshot lola screenshot loar pasot PowerPoint যেনেকে প্ৰেজেন্ট কৰি সেমিনাৰ কৰিছিলা তেনেকে প্ৰেজেন্টেশন দিলেই হ'ল। তুমি অলৰেডি সেমিনাৰ কৰিছা PowerPoint কেনেকে প্ৰেজেন্ট কৰিব লাগে তুমি অলৰেডি জানা। এই ধৰণৰ প্ৰেজেন্টেশন দি তুমি সাবজেক্টৰ লগত এই পৰীক্ষাটো কৰিব পাৰা। কেনেকে কৰিবা প্ৰথমতে সাবজেক্টক মাতি অনা হ'ল অনলাইন। মাতি আনাৰ পাছত তেওঁৰ নাম বয়স শিক্ষাগত অৰ্হতা টুকি লোৱা হ'ল। তাৰ পিছত সাবজেক্টক কোৱা হ'ল যে মই তোমালোকক বা তোমাক এখন কাৰ্ড দেখাম। 10খন কাৰ্ড আছে তাৰে এখন এখনকে দেখাম। একেলগে নহয় কিন্তু এটা এটাকে। ফাৰ্ষ্ট মই তোমাক প্ৰথম কাৰ্ডটো দেখাম। তুমি সেই কাৰ্ডটো চোৱাৰ লগে লগে 5 মিনিটৰ এটা ষ্টৰী লিখিব লাগিব। 5 মিনিটৰ কাৰণে এটা ষ্টৰী লিখিব লাগিব। 5 মিনিট হৈ যোৱাৰ লগে লগে তুমি আৰু এটা কাৰ্ড প্ৰেজেন্ট কৰি দিবা। স্ক্ৰীন প্ৰেজেন্টেশন দি দিবা। 5 মিনিটত হি আধা লিখিলে গল্প পুৰা লিখিলে গল্প ডাজন্ট ম্যাটার, কিন্তু 5 মিনিটেই সময় হয়। নেক্সট কাৰ্ডটো দি দিলা। আকৌ এই ধৰণৰ এটা পিকচাৰ তুমি স্ক্ৰীনশ্বট মাৰি প্ৰেজেন্ট কৰি দিলা। আফটাৰ 5 মিনিটস সাবজেক্টে আকৌ তাৰ ওপৰত এটা গল্প লিখিলে অনলি ফৰ 5 মিনিটস। কেলে 5 মিনিট? যাতে সাবজেক্টে চিন্তা কৰিবলৈ সময় নাপায়, যাতে সাবজেক্টৰ মনৰ কথা ওলাই আহে আৰু সাবজেক্টৰ ব্যক্তিত্ব যাতে আমি সঁচা ব্যক্তিত্ব যাতে আমি গম পাওঁ। আকৌ তুমি এটা কাৰ্ড দিলা 5 মিনিটস। এই ধৰণৰ 10টা কাৰ্ড তুমি ডাউনলোড কৰি 1 বাই 1 এটা কাৰ্ড স্ক্ৰীনত থাকিব 5 মিনিটছৰ কাৰণে। 5 মিনিটছৰ কাৰণে কাৰ্ডটো স্ক্ৰীনত থাকি যাব। কাৰ্ডটো স্ক্ৰীনত থাকি যাব আৰু সাবজেক্টে লিখি থাকিব। সাবজেক্টে উকা কাগজ নিজে ল'ব। একচুয়ালি উকা কাগজ তুমি দিব লাগে, কিন্তু সাবজেক্টে 10খন গল্প 10খন উকা কাগজত নিজে লিখিব। 1 ঘণ্টামান লাগিব। এই পৰীক্ষাটো কৰোঁতে তোমাৰ 1 ঘণ্টা লাগিব। তুমি মোক এটা লিংক দিবা, মই সেই লিংকত সোমাই যাম। তাতে মই তোমাক ইনষ্ট্ৰাকশন দি গৈ থাকিম। তুমি মোৰ লগে লগে পৰীক্ষাটো কৰি গৈ থাকিবা। লগতে তুমি কি বুলি কয় সেকেন্ড সেমিস্টার আৰু ফোর্থ সেমিস্টাৰৰ সাবজেক্ট এটা সিলেক্ট কৰি থবা। সেকেন্ড আৰু ফোর্থৰ সাবজেক্ট তুমি সিলেক্ট কৰি থবা। আৰু তেওঁলোকে তোমাক এই যে কাগজবিলাক যে লিখিলে উকা কাগজ কেইটাৰ ফটো মাৰি হোৱাটছআপত পঠিয়াই দিব। তুমি হোৱাটছআপত পোৱা কাগজবিলাক ধুনীয়াকে তাৰ ওপৰত ভিত্তি কৰি ফলাফলটো উলিয়াই ল'ব পাৰিবা। ফলাফল কি হ'ব ষ্টুডেণ্ট? তোমালোকে দীপ্তি দেৱী চাংমাই, যোগেশ চাংমাই সেই বুকটো ফলো কৰিবা। ফলাফল কি হ'ব? ফলাফল হ'ল যে এই ধৰণৰ কাৰ্ড দেখাই আমি ব্যক্তিত্ব জুখিব নোৱাৰি, কিন্তু কেইটামান দিক আমি ক'ব পাৰি। যেনেকে কোনটো কাৰ্ড চাই খং উঠিছিল, কোনটো কাৰ্ডত তেওঁ আবেগ প্ৰকাশ কৰিছিল, কোনটো কাৰ্ডত তেওঁৰ ধাৰণা প্ৰকাশ কৰিছিল, এই কথাবিলাক পৰ্যালোচনাত লিখিব লাগিব। সাবজেক্টে তোমাক হোৱাটছআপত 5 মিনিটছৰ কাৰণে লিখা 10খন গল্প হোৱাটছআপত দিব। সেই গল্পবিলাকৰ ওপৰত ভিত্তি কৰি তুমি গোটেই ৰিপৰ্টখন বনাই ল'ব লাগে।
তুমি মোৰ আগৰ ভিডিঅ'টো চাবা আগৰ ভিডিঅ'ত মই থিমেটিক এপাৰচেপশ্যন টেষ্টটো বহলাই আলোচনা কৰিছোঁ গোটেই কাৰ্ডখন দি তুমি রেজাল্ট বনাই ল'ব লাগে আৰু সেই রেজাল্টটো তুমি গুগল ক্লাছৰুমত 7 তাৰিখৰ আগত আপলোড কৰিব লাগে দুটা পৰীক্ষা যিকোনো দুটা পৰীক্ষা থিমেটিক এপাৰচেপশ্যন টেষ্ট ৰৰ্ছাকৰ চিয়াহী দাগ অভিক্ষা বা ডিভিজন অফ এটেনশন মনোযোগৰ বিভাজন বা ৰিকল ৰিকগনিশ্যন স্মৰণ আৰু প্ৰত্যাভিক্ষা এই চাৰিখন প্ৰেক্টিকেলি এবাৰ আছে ইয়াতকে বেছি প্ৰেক্টিকেল নাই চাৰিখনৰ ওপৰত ফাইনাল পৰীক্ষাত তোমাক ভাইবা সোধা হ'ব ভাইবা মই নেক্সট ক্লাছৰ পৰা তোমাক ভাইবাৰ কাৰণে প্ৰিপেয়াৰ কৰিম নেক্সট ক্লাছৰ পৰা মই প্ৰেক্টিকেল নকৰাও তোমালোকে যে প্ৰেক্টিকেল কৰিবা তাৰ লিংকটোহে মোক দিবা মই সেই লিংকত গৈ তোমালোকৰ লগত সেই প্ৰেক্টিকেলটো চাম কাৰণ মই দিয়া টাইমত সেকেন্ড সেমিষ্টাৰ ফোৰ্থ সেমিষ্টাৰক তোমালোকে ফ্ৰী নাপাবও পাৰা তেওঁলোকৰ ক্লাছ চলি থাকিব পাৰে হেতু কাৰণে তুমি যেতিয়া ফ্ৰী থাকা ফোৰ্থ সেমিষ্টাৰৰ ষ্টুডেন্ট বা সেকেন্ড সেমিষ্টাৰৰ ষ্টুডেন্ট যেতিয়া ফ্ৰী থাকিব ফোৰ্থ আৰু সেকেন্ড সেমিষ্টাৰৰ ষ্টুডেন্ট যেতিয়া ফ্ৰী থাকিব তেতিয়া তোমালোকে দুজনৰ মাজত অনলাইনত প্ৰেক্টিকেলটো কৰিবা ভিডিঅ' অন কৰি অনলাইনত প্ৰেক্টিকেলটো কৰিবা ভিডিঅ' অন কৰি আৰু ভিডিঅ' অন কৰি তুমি যেতিয়া প্ৰেক্টিকেলটো কৰিবা ভিডিঅ' অন কৰি তুমি যেতিয়া প্ৰেক্টিকেলটো কৰিবা সেই প্ৰেক্টিকেলটো কিন্তু মই ৰেকৰ্ডিং কৰি লম আৰু তাৰে তুমি এছাইনমেণ্টটো বনাই মোক গুগল ক্লাছৰুমত জমা দিবা আজি তোমালোকে প্ৰেক্টিকেল সংক্ৰান্ত ডাউটছ কেইটা মোক সুধি লোৱা কালিৰ পৰা মই তোমাক পুৰা ভাইবাৰ কাৰণে প্ৰিপেয়াৰ কৰিম যেটো তোমাৰ ফাইনেল পৰীক্ষাত আহিব তোমাক এছাইনমেণ্ট কেইটা চাব তোমাৰ পৰা মই হেতু তেওঁলোকক জমা দিম দেখাই দিম এছাইনমেণ্ট জন প্ৰতি ষ্টুডেণ্টৰ চাব দুটা এছাইনমেণ্ট আৰু তোমালোকক ভাইবা সুধিব কালিৰ পৰা মই ভাইবাৰ কাৰণে ৰেডি কৰিম তোমালোকৰ লগত প্ৰেক্টিকেলটো মই দুটা পৰীক্ষা প্ৰেক্টিকেলি মই কৰি দেখাব নাই পৰা কেলে নাই পৰা তুমি কাৰ্ডছ নাই বনোৱা তুমি যদি ডাউনলোড নকৰা তুমি যদি স্ক্ৰীনশ্বট নামাৰা তেতিয়া তুমি প্ৰেক্টিকেল কেনেকৈ কৰিবা হেতু কাৰণে দুটা পৰীক্ষা লাগি ধৰিছে এটা হৈছে ৰৰ্ছাকৰ চিয়াহী দাগ অভিক্ষা তোমালোকে কাৰ্ডছ নাই বনোৱা আৰু থিমেটিক এপাৰচেপশ্যন টেষ্ট তোমালোকে পিকচাৰ কেইটা ডাউনলোড কৰা নাই হেতু কাৰণে এই পৰীক্ষা দুটা মই দেখাব পৰা নাই এতিয়া তোমালোকৰ কি কি ডাউট আছে মোক খুব ভালকে সোধা মই অকমান আহিছো ৰবা মই এটা বস্তু লৈ আনিছো অকমান আহিছো মই 2 মিনিট ঠিক আছে স্টুডেন্ট ঠিক আছে তোমালোকৰ কি কি ডাউট আছে মোক কোৱা তোমালোকৰ কোনো ডাউট আছে নেকি সেই ডাউট কেইটা মোক সুধিব পাৰা তোমালোকে এতিয়া ডাউটস কেটা সুধিলো স্টুডেন্ট হেতু দৰকাৰী কথা সো পৰীক্ষা আছে তোমালোকৰ 4টা মই আকৌ এবাৰ বস্তুটো ক্লিয়াৰ কৰি দিছো
তোমালোকৰ টোটেল পৰীক্ষা 4টা। টোটেল পৰীক্ষা তোমালোকৰ আছে 4টা। হা, 4টা তোমালোকৰ টোটেল পৰীক্ষা হ'ব। 4টা পৰীক্ষাৰ ভিতৰত প্ৰথমটো আছে ৰিকল এণ্ড ৰিকগনিশ্যন। মই এটা ৰিভিজন কৰি দিছোঁ। ৰিকল এণ্ড ৰিকগনিশ্যন হ'ল য'ত তুমি 40খন কাৰ্ড বনাব লাগিব, 40 কাৰ্ডছ। তাৰে প্ৰথম 20 কাৰ্ড হ'ল স্মৰণৰ কাৰণে আৰু প্ৰত্যাভিক্ষাৰ কাৰণে, আৰু বাকি 20 কাৰ্ডছ হৈছে কনফিউজন ক্ৰিয়েট কৰাৰ কাৰণে। First 20 card is for recall and recognition, and another 20 cards are for creating confusion. প্রথম 20 কার্ড আমি এনেকে পাতি দিম। সাবজেক্টৰ লগত আমি এটা ৰেপৰ্ট ক্ৰিয়েট কৰিম। সাবজেক্ট আৰু এক্সপেৰিমেণ্টাৰৰ মাজত এটা ব্লেক পৰ্দা থাকিব, কাঠৰ পৰ্দা। তোমালোকৰ চিন্তা নাই, তোমালোকক সাবজেক্টে দেখি নাপায়, কাৰণ ক্যামেৰাটো থাকেতো তলত কি হৈ আছে ইমান ধৰা নাযায়, চিন্তা নাই। সাবজেক্টক মাতি আনি সাবজেক্টৰ নাম, বয়স, শিক্ষাগত অৰ্হতা আমি টুকি লম। টুকি লোৱাৰ পিছত প্ৰথম আমি 20খন কাৰ্ড আমি মেলি দিম। এই যে 20খন কাৰ্ড আছে, এই একেটাই কাৰ্ড স্মৰণৰ কাৰণেও ইউজ হ'ব, প্ৰত্যাভিক্ষাৰ কাৰণেও ইউজ হ'ব। রিকল আর রিকগনিশন আমি এই প্রথম কার্ড কেটা দিয়ে করিম 20খন কার্ড দিয়ে, কিন্তু বনাম আমি 40খন কার্ড। কেলে মই কৈ আছো, প্রথম তুমি 20খন কার্ড এনেকে মেলি দিবা। মেলি দি সাবজেক্টক ক্যামেরা দি সেই 20খন কার্ড আমি 30 সেকেন্ডৰ কাৰণে দেখাম। 30 সেকেন্ড দেখুৱাৰ পাছত সাবজেক্টক এটা উকা কাগজ দিয়া হ'ব। ইয়াতে সাবজেক্টে কাগজটো নিজে ল'ব। উকা কাগজত সেই 20খন নাম সাবজেক্টে লিখি দিব। সাবজেক্টে 20খন নাম যিমানটা মনত থব পাৰিছে, যিমানটা হি স্মৰণ কৰিব পাৰিছে, উকা কাগজত লিখি দিব। অকল 30 সেকেন্ডৰ কাৰণে প্ৰথম 20খন কাৰ্ড সাবজেক্টক দেখুৱা হ'ব। যিমানটা সাবজেক্টে মনত থব পাৰিছে হি উকা কাগজত লিখিলে। লিখাৰ পাছত তাক আকৌ নেক্সট ৰাউণ্ডত এই প্ৰথম 20খন কাৰ্ডৰ লগত আনাদাৰ 20খন কাৰ্ড মিলাই দিয়া হ'ব। এই যে আনাদাৰ 20খন কাৰ্ড আছে, সেই 20খন কাৰ্ডৰ খালি কাম হ'ল এই যে স্মৰণৰ 20খন কাৰ্ড আছে হেতুৰ লগত এটা কনফিউজন ক্ৰিয়েট কৰা। তো 40খন কাৰ্ড একেলগে হৈ গৈছে। এতিয়া 40খন কাৰ্ড 40খন কাৰ্ড এনেকে পাতি দিয়া হ'ব। 40খন কাৰ্ড পাতি দিয়াৰ পাছত সাবজেক্টক আকৌ 30 সেকেন্ড দিয়া হ'ব। 30 সেকেন্ডত সাবজেক্টে এই 40খন কাৰ্ডৰ ভিতৰত আগতে চোৱা 20খন কাৰ্ড কি কি আছিলে স্মৰণৰ ক্ষেত্ৰত, সেইকেইটা তুলি তুলি দিব। সেইকেইটা তুলি তুলি সাবজেক্ট এক্সপেৰিমেণ্টাৰৰ হাতত দিব। ইয়াত সিস্টেমটো কি হ'ব, 40খন কাৰ্ড যেতিয়া মেলি দিয়া হ'ব, সাবজেক্টক যেতিয়া 40খন কাৰ্ড একেলগে দেখুওৱা হ'ব, তেতিয়া আমি সাবজেক্টক কি কৰিম, লিখিবলৈ মুখতে ক'বলৈ কম তুমি কি কি কাৰ্ড মনত পেলালা, আগত চোৱা স্মৰণৰ কি কি কাৰ্ড তুমি মনত পেলালা। তো সাবজেক্টে কি কৰিব, লগে লগে সেই কাৰ্ড কেইটা কৈ দিব। সেই কাৰ্ড কেইটা লগে লগে কৈ দিব। এই কাৰ্ড কেইটাৰ ৰিপ্লাই সাবজেক্টে লগে লগে দি দিব। তোমালোকে স্মৰণ আৰু প্ৰত্যাভিক্ষাৰ যে ইনফৰমেশ্যন কেইটা পাবা, যে স্মৰণত কেইখন কাৰ্ড তেওঁ চালে, প্ৰত্যাভিক্ষাত কেইখন কাৰ্ড তেওঁ চালে, এই যে তুমি ইনফৰমেশ্যনটো পালা, এই ইনফৰমেশ্যন কেইটা আমি কি কৰিম ষ্টুডেণ্ট, এই ইনফৰমেশ্যন কেইটাৰ ওপৰত আমি ফলাফল তালিকা ৰেডি কৰি ল'ম। এই ইনফৰমেশ্যনৰ ওপৰত ফলাফল তালিকা ৰেডি কৰি লোৱা হ'ব। এই ধৰণে তুমি ৰিকল ৰিকগনিশ্যন কৰিব পাৰা এটা পৰীক্ষা, নহলে ডিভিজন অফ এটেনশ্যন। ডিভিজন অফ এটেনশ্যন হ'ল য'ত আমি সাবজেক্টক সোঁ হাতেৰে, মনত আছে নহয় ষ্টুডেণ্ট, সোঁ হাতেৰে আমি যিকোনো এটা আখৰ 1 মিনিটৰ কাৰণে, বাওঁ হাতেৰে যিকোনো এটা আখৰ 1 মিনিটৰ কাৰণে
দুও হাতেৰে যিকোনো এটা আখৰ 1 মিনিটৰ কাৰণে লিখিবলৈ দিম। হো হাতেৰে লিখাটো হ'ল S1, বাওঁ হাতেৰে লিখাটো হ'ল S2, দুও হাতেৰে লিখাটো হ'ল D1, D2। S1 মানে সিঙ্গেল টাস্ক, S2 মানে সিঙ্গেল টাস্ক, D2 মানে ডবল টাস্ক। D1 or D2 and D1, D1 হ'ল বাওঁ হাতৰ ডবল টাস্ক, D1 হ'ল রাইট হ্যান্ডৰ ডবল টাস্ক, D2 হ'ল লেফট হ্যান্ডৰ ডবল টাস্ক। তো এই ধৰণে আমি ষ্টুডেণ্টক 1 মিনিটৰ কাৰণে লিখিবলৈ দিম। 1 মিনিটৰ কাৰণে লিখিবলৈ দিম। তাৰ পিছত সাবজেক্টে আমাক ক'ব যে তোমালোকে কেইটা লিখিলে, কেইখন লিখিলে। তাৰ ওপৰত ভিত্তি কৰি আমি অংক কৰি লওঁ। ফৰ্মুলা আছে 1 minus D1 plus D2 divided by S1 plus S2, ফৰ্মুলা আছে। সেই ফৰ্মুলা এপ্লাই কৰি সাবজেক্টে পৰীক্ষাটো কৰিব। ৰৰ্শকৰ চিয়াহী দাগ অভিক্ষা হ'ল, চিয়াহী দাগ অভিক্ষাত তুমি 10খন কাৰ্ড বনাবা, তাৰে এখন কাৰ্ডত তুমি চিয়াহী ছটিয়াই দিবা। 10খন কাৰ্ডৰ এখন কাৰ্ডত তুমি চিয়াহী ছটিয়াই দিবা। চিয়াহী ছটিয়াই দিয়া হ'ল। প্ৰথম 5খন কাৰ্ডত সম্পূৰ্ণ কলা চিয়াহী, 3খন কাৰ্ডত কলাৰ লগত বেলেগ কালাৰৰ চিয়াহী, আৰু 2খন কাৰ্ড সম্পূৰ্ণ ৰঙীন। তেনেকে চিয়াহী ছটিয়াই তুমি ফোল্ড কৰি মেলি দিলে পিকচাৰ হৈ যাব। সেই কাৰ্ডবিলাক সাবজেক্টক দেখাব লাগে। এই ধৰণৰ তুমি প্ৰেজেন্টেশন দিব পাৰা। কাৰ্ডৰ PDF বনাই তুমি প্ৰেজেন্টেশন দিব পাৰা। তো এই ধৰণৰ চিয়াহী দেখাব লাগে। চিয়াহী দাগ অভিক্ষাৰ কাৰ্ডছবিলাক দেখাবা আৰু সাবজেক্টে সেই কাৰ্ডবিলাক চাই কি মনত পৰিছে, কেনেকুৱা পাইছে কাৰ্ডবোৰ, ঠিক হৈছে ভুল হৈছে কেনেকুৱা, বা কাৰ্ডবিলাকৰ ভিতৰত কি লিখা আছে। একচুয়ালি ক'ব সাবজেক্টে কাৰ্ডবিলাকৰ ভিতৰত লিখা আছে, কি পিকচাৰটো চাই সাবজেক্টে কি বুজি পাইছে, মানুহ হয়, জন্তু হয়, গৰু হয়, কি হয়। সেই ৰেসপন্সবিলাক সাবজেক্টে দিব। তোমালোকে সেই ৰেসপন্স কেইটা টুকি ল'ব লাগিব। তাৰ সম্পূৰ্ণ ভিডিও মই বনাই দিছো। এই দুটা পৰীক্ষা প্ৰ্যাকটিক্যালি কৰা হোৱা নাই। তোমালোকে সোনকালে কাৰ্ড বনোৱা। এই দুটা পৰীক্ষা তোমালোকৰ লগত আমি প্ৰ্যাকটিক্যালি কৰিম। তোমালোকৰ কাম হ'ল মই দিয়া ভিডিও কেইটা খুব মনোযোগেৰে চোৱা। 4th সেমিষ্টাৰৰ পৰা সহায় লোৱা। 4th সেমিষ্টাৰে অলৰেডি প্ৰ্যাকটিক্যাল কেইটা কৰিছে। কৰবী, নম্ৰতা, বিদিশা, অতুল, বিস্মিতা, দেৱজিৎ, শাহিন, ধীৰাজ, তোমালোকে 4th সেমিষ্টাৰৰ পৰা তোমালোকে এই ভিডিঅ'ছবোৰ চোৱা। তেওঁলোকৰ পৰা তুমি ভিডিও, তেতিয়া অফলাইন ক্লাছ হৈছিলে, ভিডিও নাপাবা। তোমালোকে লেসন প্ল্যান পাবা। এই ধৰণৰ তেওঁলোকে কপি বনাইছে, তেওঁলোকে ধুনীয়াকে প্ৰ্যাকটিক্যালটো কৰিছে, তাত তেওঁলোকে ওয়ার্কশিট লগাইছে, এফালে তেওঁলোকে কাৰ্যতালিকা লগাইছে, এফালে তেওঁলোকে প্ৰ্যাকটিক্যালটো কৰিছে। এই গোটেই বস্তুটো তেওঁলোকৰ লগত এটা আইডিয়া হৈ আছে, তেওঁলোকৰ লগত আছে। তোমালোকে মেবি কপি কেইটা জমা দিব পাৰে তেওঁলোক, কিন্তু তোমালোকে এটা আইডিয়া পাবা। 4th সেমিষ্টাৰৰ লগত কথা পাতা আৰু 2nd আৰু 4thৰ পৰা তুমি সাবজেক্ট সিলেক্ট কৰা। তুমি আজি কৰিব পাৰা। আজি ৰাতি তুমি কথা পাতি থোৱা, কথা পাতি মোৰ লগত যোগাযোগ কৰা, আৰু আজি ৰাতি তুমি এটা পৰীক্ষা, কালি ৰাতি এটা পৰীক্ষা, দুটা পৰীক্ষা যদি আজি ৰাতি এটা কৰা 31st, কালি ৰাতি এটা কৰা 1 তাৰিখ, 31st আৰু 1ৰ ভিতৰত তোমাৰ দুটা পৰীক্ষা হৈ গ'ল। তাৰ পিছত তুমি সেই পৰীক্ষাৰ রেজাল্ট ফলাফল বনাই এই ধৰণৰ এসাইনমেন্ট বনাই মোৰ গুগল ক্লাছৰুমত সেই এসাইনমেন্টটো আপলোড কৰি দিয়া। মই নেক্সট ক্লাছৰ পৰা তোমালোকক ভাইবা পঢ়াম আৰু প্ৰ্যাকটিক্যাল কৰাও। এতিয়া তোমাৰ কাম
তুমি যেতিয়া কাৰ্ড বনাইছিলা কাৰ্ড বনোৱাৰ কাৰণে মই তোমাক দুটা প্ৰেক্টিকেল কৰাই দেখাব পাৰিলোঁ এতিয়া যেহেতু তুমি কাৰ্ড বনাব পৰা নাই বা কোনো কাৰণত দেখাব পৰা নাই মই তোমাক দুটা প্ৰেক্টিকেল কৰি দেখাব পৰা নাই তুমি নকৰাৰ কাৰণে তো নেক্সট ক্লাছৰ পৰা মই ভাইবা কৰা গোটেই থিয়ৰি কি ধৰণৰ প্ৰবাবল প্ৰশ্ন ভাইবাত হ'ব পাৰে সেই থিয়ৰিৰ কাৰণে মই তোমাক ৰেডি কৰাম ভালকে তোমাক বস্তুটো ক্লিয়াৰকে বুজাই দিম থিয়ৰি এক্সপ্লেনেশ্যন মই তোমাক বুজাম হা তোমাক তাৰ কাৰণে প্ৰিপেয়াৰ কৰিম আৰু তোমালোকে আজি ৰাতি কথা পাতি যেকেটা পৰীক্ষা তুমি সিলেক্ট কৰিছা কোন দুটা পৰীক্ষা তুমি ফাইনেলত কৰিবা ফাইনেলৰ কাৰণে যে দুটা পৰীক্ষা তুমি সিলেক্ট কৰিছা সেই দুটা পৰীক্ষা তুমি কৰি দেখাব পাৰা আজি ৰাতি তুমি লিংক দিব পাৰা সেই লিংকত মই জয়েন কৰিম তোমালোকৰ ক্লিয়াৰ হৈছে ষ্টুডেন্ট কথাবোৰ Yes, ma'am. অর্পণ জ্যোতি তুমি যথেষ্ট দেরিকে আহিছা অত্যন্ত গুরুত্বপূর্ণ কথা অর্পণ জ্যোতি অত্যন্ত গুরুত্বপূর্ণ কথা আজি ডিসকাশন হৈ গৈছে তুমি প্লিজ এই ভিডিওটো চাবা এই ভিডিওটো তোমাৰ কাৰণে চোৱাটো অত্যন্ত জৰুৰী কালি এটা মিটিং হৈছে টিচাৰৰ মাজত আৰু প্ৰিন্সিপাল ছাৰৰ লগত তাতেই প্ৰেক্টিকেল সংক্ৰান্ত কেইটামান সিদ্ধান্ত লোৱা হৈছে সেই কথাবিলাক আলোচনা অলৰেডি দুবাৰমান কৰা হৈছে তুমি এই ভিডিওটো প্লিজ চাবা আচ্ছা ষ্টুডেন্ট তোমালোকৰ মেম মোৰ নেটৱৰ্ক প্ৰবলেম হৈ আছিল হা হা নেটৱৰ্ক প্ৰবলেম হৈ আছিল মেম জয়েন হোৱা নাছিল নেটৱৰ্ক ইয়েস আজি খুব বৰষুণ মই গম পাইছো তুমি প্লিজ সময় পালে ভিডিওটো চাবা তো আজি ষ্টুডেন্ট তোমালোকে ৰাতিকে মোক লিংক দিবা আৰু সেই লিংক মতে মই জয়েন কৰি তোমালোকৰ প্ৰেক্টিকেল চাম অ্যাসাইনমেন্ট গুগল ক্লাছৰুমত জমা দিবা আৰু হেতুৱে তোমাৰ ফাইনাল পৰীক্ষাৰ অ্যাসাইনমেন্ট ফাইনাল পৰীক্ষাৰ কাৰণে তোমালোকৰ ফাইনাল অ্যাসাইনমেন্ট হেতু অত্যন্ত গুৰুত্বপূৰ্ণ অ্যাসাইনমেন্ট হা একেবাৰে ফাইনাল পৰীক্ষাৰ অ্যাসাইনমেন্ট হেতু কাৰণে তোমালোকে 31 তাৰিখ আৰু 1 তাৰিখ দুই দিনৰ ভিতৰত প্ৰেক্টিকেলটো কৰি লোৱা কাৰণ পাছত তোমাৰ ইন্টাৰনেটৰ প্ৰবলেম হলে লিংক নাপালে কাৰেন্ট না থাকিলে হেতু কাৰণে আজি ৰাতি আৰু কালি ৰাতি তুমি তোমাৰ দুটা প্ৰেক্টিকেল কৰি পেলোৱা দৰকাৰ হলে তুমি আজি ৰাতিয়ে দুটা কৰিব পাৰা 2 ঘণ্টা নালাগে এটা পৰীক্ষাত হাফ এন আৱাৰ লাগিব পাৰে তুমি অকল সাবজেক্টৰ পৰা ইনফৰমেশন কেটাহে লবা পিছৰ লিখনিটো তো পাছত লিখিবা অকল সাবজেক্টক ৰিকল ৰিকগনিশন বা ডিভিজন অফ অ্যাটেনশন বা ৰৰ্শক ইংব্লড টেষ্ট বা থিমেটিক এপারসেপশন টেষ্ট এই দুটাৰ চাৰিটাৰ ভিতৰত যিকোনো দুটা ইনফৰমেশনে কালেক্ট কৰিব লাগে সাবজেক্টৰ পৰা একেখন 1 ঘণ্টাৰ ক্লাছত তুমি দুটা পৰীক্ষাও লব পাৰিবা যেন লাগিছে নহলে দুদিনত তুমি দুটা লৈ লবা মোক লিংক দিবা আৰু তাৰ পিছত গুগল ক্লাছৰুমত কপিটো আপলোড কৰিবা নেক্সট ক্লাছৰ পৰা মই ভাইবা ডিসকাস কৰিম তোমাক থিয়ৰিৰ কাৰণে তোমাক প্ৰিপেয়াৰ কৰিম কথাটো বুজি পাইছা ষ্টুডেন্টস মেম কোৱা মেম এই প্ৰেক্টিকেলি যোনকেইটা কৰিম দুটা তাৰ এছাইনমেন্ট কেইটা গুগল ক্লাছৰুমত জমা দিম বাকি দুটাৰ এছাইনমেন্ট কেইটা নালাগে অনলি যিকোনো দুটা পৰীক্ষাৰ এছাইনমেন্ট হে গুগল ক্লাছৰুমত জমা দিবা তুমি যিকোনো দুটা পৰীক্ষা সিলেক্ট কৰি দুটা পৰীক্ষাৰ এছাইনমেন্ট হে জমা দিবা কিন্তু তুমি প্ৰিপাৰেচন লব লাগিব চাৰিটা পৰীক্ষাৰ যেহেতু আমাৰ চাৰিটা পৰীক্ষাৰ কোৰ্স আমাক কৰিবলৈ দিয়া হৈছে ভাইবা তোমাক চাৰিটা পৰীক্ষাৰ কথা সুধিব পাৰে তোমাৰ এছাইনমেন্ট চাব আৰু ভাইবা লব এক্সটাৰ্নাল এক্সামিনাৰ থাকিব বা কি কেনেকুৱা সিস্টেম হ'ব মই ধৰিব পৰা নাই এক্সটাৰ্নাল এক্সামিনাৰ বা whatever will be the system মই তোমালোকক ভাইবাৰ কাৰণে থিয়ৰি ডিসকাস কৰিম মেম অকল ভাইবার কাৰণে গোটে চাৰিটা হেৰি লাগিব প্ৰিপাৰেচন লাগিব yes ভাইবাৰ কাৰণে গোটেই প্ৰিপাৰেচন লাগিব আৰু ষ্টুডেন্ট ভাইবা মানে তুমি মই তোমাক বুজাইছো ভাইবা মানে তোমাক একেবাৰে গুৰিৰ পৰা সুধিব সাইকোলজি কি তাৰ পার্টস কি
মনোবৈজ্ঞানিক এক্সপেৰিমেণ্টৰ প্ৰয়োজনীয়তা কি, তুমি কৰা এক্সপেৰিমেণ্ট কেইটাত ছাবজেক্টৰ পৰা কি পালা, ব্যক্তিত্ব কি, ব্যক্তিত্বৰ ভাগ কি, তোমাক যিকোনো প্ৰশ্ন সুধিব পাৰে। সেইটো কাৰণে খুবেই গভীৰকৈ পঢ়িব লাগিব। খুবেই গভীৰকৈ এইটো পঢ়িব লাগিব। এই কোৰ্সটোৱে মই নেক্সট ক্লাছত ডিসকাস কৰিম। মেম কোৱা বিদিশা। হেল্ল' মেম শুনিছেনে? শুনি পাইছো, কোৱা। মেম মনোযোগ বিভাগ মই শুনি পোৱা নাই এতিয়া, বিভাজনৰ অকমান জোৰ সূত্ৰ কোৱা। আপুনি এতিয়া শুনিছেনে মেম? কোৱা, মই শুনিছো, কোৱা। মনোযোগ বিভাজনৰ সূত্ৰ কিতাপত দুটা দিয়া আছিলে মেম, আপুনি এটা বুজাই দিছিলে। সেইটোকে কৰা তোমালোকে, সেইটোকে কৰা। আৰু এটা ফৰ্মুলা আছে, ইয়েস আৰু এটা ফৰ্মুলা আছে, তুমি দুটা ফৰ্মুলা ইউজ কৰিব পাৰা। যেনেকে তুমি স্ট্ৰাকচাৰটো পাইছা বুকত, সেই স্ট্ৰাকচাৰ মতে বুকত যেনেকে তুমি স্ট্ৰাকচাৰটো পাইছা, যে দুটা ফৰ্মুলা পাইছা, সেই দুটা ফৰ্মুলাত পেলাই তুমি অংকটো কৰি প্ৰেক্টিকেলটো জমা দিয়া। ইয়েস, বুকত দুটা ফৰ্মুলাই দিয়া আছে, তুমি দুটা ফৰ্মুলাত এই অংকটো কৰি প্ৰেক্টিকেলটো জমা দিয়া। ঠিক আছে মেম। আৰু কিবা ডাউট হলে প্লিজ সুধি লোৱা। এই টেষ্টৰ কাৰণে যিটো সাবজেক্ট ল'ব কৈছিলে যে 4th চেমৰ 2nd চেমৰ পৰা মেম লগৰ লগত কৰিলে নহব নেকি মেম? লগৰ মানে কি একেবাৰে নিজৰ লগৰৰ লগত কৰিলে নধৰিব, মোৰ একো নাই। পিছত যদি কথাটো কয় যে লগৰৰ লগত কেলে কৰা হ'ল, সেইটো কাৰণে 2nd আৰু 4thৰ লগত তোমালোকৰ কানেকশ্যন আছে বুলি ভাবিছো মই, নাকি নাই? ফোন নম্বৰ দিব পাৰিম মই। আছে কাৰণ সাবজেক্ট জেনাৰেলি এক্সপেৰিমেণ্টাৰতকৈ সৰু হয় আৰু সাবজেক্টৰ বেকগ্ৰাউণ্ডটো এডুকেশ্যন নহ'লে ভাল। তথাপিও পেণ্ডামিকৰ কাৰণে আমি উপায় নাই, যেতিয়া 4th আৰু 2ndৰ পৰা ল'লে ভাল। আৰু নাপালে তুমি একেবাৰে কোনো উপায় নাপালেতো লগৰৰ লগত কৰিবই লাগিব, কিন্তু লগৰৰ লগত কৰাটো পাছত ধৰিবনে নাই সেইটো মই এতিয়া কিন্তু গ্যাৰান্টি দি ক'ব পৰা নাই। মোৰ মতে 2nd আৰু 4thৰ লগত কৰিলে ভাল, আৰু তেওঁলোক যথেষ্ট ফ্ৰেণ্ডলিও আছে, তোমাৰ লগত সহায় কৰিব, তেওঁলোকেতো কৰে সহায়। এনি প্ৰব্লেম, তোমালোকে যদি কোনো ধৰণৰ প্ৰব্লেমো পোৱা, তোমালোকে এই কথাটো ক'লেই হ'ল যে তুমি প্ৰব্লেম পাই আছা বুলি, সেইটোকো সলভ কৰি দিবলৈ চেষ্টা কৰিম। এনিথিং এলছ, তুমি আৰু কোনো টপিক আলোচনা কৰিব বিচাৰিছা? স্টুডেন্ট, তোমালোকৰ আৰু কোনো ডাউট আছে? ঠিক আছে, তেতিয়াহ'লে কোৱা হেৰি। আচ্ছা নাই, ধীৰাজ কিবা ডাউট আছে? নাই মেম। ঠিক আছে, তেতিয়াহ'লে ষ্টুডেন্ট তোমালোকৰ কালি মই 9:30 to 10:30 তোমালোকৰ ক্লাছটো আকৌ লওঁ। 9:30 to 10:30 আমি লগ পাম আৰু থিয়ৰি ডিসকাস কৰিম। সাইকোলজিক্যাল প্ৰ্যাকটিকেলৰ আমি থিয়ৰি ডিসকাস কৰিম আৰু তোমাক ভাইবার কাৰণে ৰেডি কৰিম। সাইকোলজিক্যাল ল্যাবৰেটৰি প্ৰ্যাকটিকেলৰ থিয়ৰি আমি ডিসকাস কৰিম। ঠিক আছে, তেতিয়াহ'লে কালি আকৌ 9:30 to 10:30 আমি লগ পাম, আৰু আশা কৰিছো তুমি মোক লিংক দিবা, আৰু লিংক দি
তোমালোকৰ প্ৰেক্টিকেলটো আজিৰ ভিতৰতে তুমি ষ্টাৰ্ট কৰি দিবা কাৰণ তোমাৰ সকলো এক্টিভিটি থিয়ৰি প্ৰেক্টিকেল সকলো এক্টিভিটি 7 আগষ্টৰ ভিতৰত শেষ কৰাৰ আমি গাইডলাইন পাইছোঁ তোমালোকৰ লাষ্ট ডেট হৈছে 7 আগষ্ট তো নেক্সট ক্লাছত মই লেবৰেটৰী প্ৰেক্টিকেলৰ ভাইবা প্লাছ এডুকেশ্যন ইন ৱৰ্ল্ড পাৰ্সপেক্টিভৰ থাকি যোৱা পোৰ্শন ডিসকাস কৰিম কালি হ'ব ভাইবা ডিসকাশন ৱৰ্ল্ড পাৰ্সপেক্টিভটো তাৰ নেক্সট ক্লাছত কৰিম Thank you students. If you do not have any doubt, then we'll meet again in my next class 9:30 to 10:30 tomorrow. Thank you students. Thank you, ma'am. Thank you, ma'am. Bye bye students. অর্পণ জ্যোতি তুমি ভিডিওটো চাবা হা এই ভিডিওটো তুমি চাবা Okay students, bye bye.